নমস্কাৰ মৰমৰ ষ্টুডেণ্টছ সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ষ্টুডেণ্টছ যোনসকল ষ্টুডেণ্টে 2025 পৰা 26 বৰ্ষত এবাৰ মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ কাৰণে লৈ আহিছো নতুন সিলেবাস। তো কোনটো পাঠৰ পৰা কিমান মাৰ্কস আহিব, কোনটো চেপ্টাৰ আহিব, সকলোখিনি এটো ভিডিও মাধ্যমেৰে কৈ দিম। কোনখিনি পঢ়িব লাগিব, কোনখিনি পঢ়িব নালাগিব, সকলোখিনি এটো ভিডিও মাধ্যমেৰে সকলোখিনি ডাউট ক্লিয়াৰ হৈ যাব আৰু তোমালোকৰ প্ৰত্যেকখন কিতাপৰে এটো সিলেবাস লৈ আহিছো। ঠিক আছে মৰমৰ ষ্টুডেণ্টছ গটিকে নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি দিবা। চেনেলটো সাবস্ক্ৰাইব কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট আপডেট লৈ আহো আৰু আমাৰ হোৱাটছআপ চেনেলত জয়েন হ'বা। ডেসক্ৰিপচনতে লিংক আছে, তাত আমি স্পেশাল কিছুমান কোৱেশ্চন আনসাৰৰ লগতে আপডেট তোমালোকৰ মাজলৈ দি থাকো। আৰু মই অলৰেডি এইচএছ ফাৰ্ষ্ট ইয়েৰৰ সিলেবাস আপলোড দিয়া হৈছে। তোমালোকে যদি নাই চোৱা তেনেহলে চেনেলটো চাবা, নহলে প্লেলিষ্টত গৈ চাই লবা। তো বলাই তেম ভিডিওটো আৰম্ভ কৰো। মৰমৰ ষ্টুডেণ্টছ মই তোমালোকৰ ডেসক্ৰিপচনত এটা লিংক দি থাকিব, সেইটো লিংকত তোমালোকে ক্লিক কৰাৰ লগে লগে ইয়াত আহি যাবা। এই প্ৰথমটো পেজ তোমালোকে দেখিছা, ইয়াত এইখন তোমালোকে দেখিবা। ইয়াত লিখা আছে যে সিলেবাস 2024 to 2025 লিখা আছে। তো মৰমৰ ষ্টুডেণ্টছ তোমালোকে ক'ব পাৰা যে 2026 ৰ কাৰণে আমাক লাগে। তো তোমালোকে 2024 2025 কিয় দিলে? তো তোমালোকক মই কৈ দিছো এইটো তোমালোকে চিন্তা কৰিব নালাগে, একেটা হ'ব তোমালোকৰ সিলেবাস যিটো আছে সেইটো একেই হ'ব। 2025 খিনিয়ে 2026 খিনি তোমালোকে চাব পাৰিবা। ঠিক আছে, তো তললৈ অলপ স্ক্ৰল কৰিছো। ইয়াত তোমালোকে দেখিছা 477টা পেজ আছে, অৰ্থাৎ গোটেই ল্যাঙ্গুৱেজৰে আছে। বড়ো ল্যাঙ্গুৱেজ হওক, তুমি বেংগালী হওক, আসামিজ হওক, সকলোখিনিয়ে এটো সিলেবাস ইউজ কৰিব পাৰিবা। আৰু গোটেইটা চেপ্টাৰৰ ইয়াত দিয়া আছে, তোমালোকে তললৈ গোটেইখন স্ক্ৰল কৰি দেখি যাবা। সেইকাৰণে মই তোমালোকক এটা কৈ দেখাম বুলি ভাবিছিলো, কিন্তু বহুত টাইম এনে লষ্ট হৈ যাব। সেইকাৰণে তোমালোকক মই ডাইৰেক্ট লিংকটোৱে দিম, পিডিএফ লিংকটো তোমালোকে ডাইৰেক্ট ডাউনলোড কৰি ল'বা। আৰু গোটেইখিনি তোমালোকে এটা দেখিছা, প্ৰথমতে আছে আসামিজৰ, এইটো এমআইএল আসামিজৰ সিলেবাসটো আছে। আৰু কোনটো পাঠৰ পৰা কিমান মাৰ্কস আহিব সেইটো আছে, তললৈ তোমালোকে স্ক্ৰল কৰিলে দেখিবা গোটেইখিনি ইয়াৰ ৰুলছ সব লিখা আছে। আৰু তোমালোকে যদি এইখন ভালদৰে ফলো কৰি যদি পঢ়া তেনেহলে তোমালোকৰ ভাল মাৰ্কস লৈ উত্তীৰ্ণ হ'ব পাৰিবা। কাৰণ ইয়াত সকলোখিনি দিয়া আছে, কোনটো চেপ্টাৰ আহিব, কোনটো চেপ্টাৰ নাহিব, আৰু কোনটোৰ পৰা কিমান মাৰ্কস আহিব, সকলোখিনি তোমালোকে নিজৰ ৰুলছ মতে ইয়াৰ যিটো ৰুলছ আছে সেই ৰুলছৰ মতে তোমালোকে পঢ়িব পাৰিবা। তোমালোকে যদি লিংকটো কাম কৰা নাই তেনেহলে sebaonline.org টো তোমালোকে আহি যাব পাৰিবা। লিংকটো কাম কৰিবই 100% চিয়ৰ, কিয়নো মই ডাইৰেক্ট তোমালোকে পিডিএফ দিম, কিছুমানে ডাউনলোড নহ'ব পাৰে। তো তোমালোকে ডাইৰেক্ট এইটো ৱেবছাইটটো গুচি আহিব পাৰিবা। ঠিক আছে, তো এইটো তোমালোকে গোটেইখিনি চাই লোৱা। এনে দেখাই দিছোঁ তোমালোকে ডেমোটো। হাত গোটেই আছে 477টা পেজ আছে। তো মৰমৰ ষ্টুডেণ্টছ তোমালোকে কথাটো বুজি পাইছা, তোমালোকে এনেধৰণে ডাউনলোড কৰি ল'ব পাৰিবা। মই আজি দিলো মেট্ৰিক পৰীক্ষা 2025 পৰা 2026 কাৰণে নতুন সিলেবাসটো। এই সিলেবাসটো তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা। ঠিক আছে, তোমালোকে এনে অযথা কিছুমান পঢ়ি লাভ নাই, তোমালোকে সিলেবাসটো ফলো কৰি পঢ়িবা, তেতিয়া তোমালোকে ভাল মাৰ্কস লৈ উত্তীৰ্ণ হ'বা আৰু মেট্ৰিক পৰীক্ষাত ভাল লৈ মাৰ্কস লৈ উত্তীৰ্ণ হ'ব পাৰিবা। আৰু মৰমৰ ষ্টুডেণ্টছ তোমালোকক এটা কথা কৈ দিওঁ, যদি মেট্ৰিকৰ সময়ত কেতিয়াবা কি হয় নতুন সিলেবাসটো আহি যায় মেট্ৰিকৰ ফ্ৰণ্টত, যেহেতু কিছুমান কেতিয়াবা কি হয় কিছুমান প্ৰব্লেম হৈ যায়, কিছুমান চেপ্টাৰ তোমালোকে স্কুলত পঢ়াব নোৱাৰা হয়, তেনেকুৱা সময়ত গোটেই আমাৰ শিক্ষা সংঘৰে কিছুমান নতুন সিলেবাস আপলোড দি দিয়ে। তো তোমালোকে সেইটো সিলেবাস আহিলে মই তোমালোকক এইটো চেনেলৰ যোগেদি জনাই থাকিম। গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি এতিয়াই লাইক এটা কৰি দিয়া আৰু নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়া। ধন্যবাদ।